গোলাঘাটৰ বাদুলিপাৰত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। দিনৰ পোহৰতে দুজনক হত্যা, আততায়ী আক্ৰমণত নিহত এক দম্পতি, দুৰ্বৃত্তৰ আক্ৰমণত নিহত সোণেশ্বৰ গগৈ আৰু দেৱী গগৈ। সোণেশ্বৰ গগৈয়ে নিজৰ ঘৰৰ বাৰীত পাণ পাৰি থাকোঁতে চোকা অস্ত্ৰেৰে আক্ৰমণ কৰি হত্যা কৰে দুৰ্বৃত্তই। স্বামীক হত্যা কৰি দুৰ্বৃত্তই ঘৰত প্ৰৱেশ কৰে। পত্নী দেৱী গগৈয়ে ঘৰত কাম কৰি থকাৰ সময়তে দুৰ্বৃত্তই ওপৰ জুপৰি আক্ৰমণ কৰি হত্যা কৰে আৰু এই ঘটনাই বাদুলিপাৰত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। এতিয়াও দুৰ্বৃত্তক চিনাক্ত কৰিব পৰা নাই গাঁওবাসীয়ে আৰু ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰক্ষী। ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। আমি দৃশ্যাৱলী দেখুৱাই আছো। এইটো স্থানতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে আৰু স্বামীয়ে ঘৰৰ বাৰীত পাণ পাৰি আছিল আৰু তেনে মুহূৰ্ততে আততায়ীয়ে আক্ৰমণ কৰি হত্যা কৰিছে। দিনৰ পোহৰতে দুজনক হত্যা, আততায়ী আক্ৰমণত নিহত এক দম্পতি, দুৰ্বৃত্তৰ আক্ৰমণত নিহত সোণেশ্বৰ গগৈ আৰু দেৱী গগৈ। সোণেশ্বৰ গগৈয়ে নিজৰ ঘৰৰ বাৰীত পাণ পাৰি থাকোঁতে চোকা অস্ত্ৰেৰে আক্ৰমণ কৰি হত্যা কৰে দুৰ্বৃত্তই আৰু স্বামীক হত্যা কৰি দুৰ্বৃত্তই ঘৰত প্ৰৱেশ কৰিছিল। পত্নী দেৱী গগৈয়ে ঘৰত কাম কৰি থকাৰ সময়তে দুৰ্বৃত্তই ওপৰ জুপৰি আক্ৰমণ কৰাৰ ফলত দেৱী গগৈও মৃত্যু হয়। নিজৰ দাদা আৰু বৌ হয়। আজি দিনৰ 10টা বজাত কোনো দুৰ্বৃত্তই কাটি থৈ গৈছে আৰু দাদাই পাণ পাৰি আছিলে। আমি আচলতে কেইবাটাও ঘটনা ইয়াতে ঘটি গৈছে, 4টাকৈ ঘটনা ঘটি গ'ল। আজি এবছৰ আগত ঘটি গৈছে, আজি এমাহৰ আগত ঘটি গৈছে। আজি পুলিচ প্ৰশাসনক জনোৱাৰ পিছত পুলিচ প্ৰশাসনে একো আজি এমাহৰ আগত যিটো ঘটনা ঘটিলে সেই ঘটনাটোৰ ওপৰত একো তদন্ত দিব নোৱাৰিলে আৰু আজি পুনৰ কাটি থৈ গৈছে। SP মহোদয়ক আমি ইতিমধ্যে জনাব বিচাৰিছোঁ যে তেখেতে উচিত তদন্ত কৰি যাতে আমাক এটা সুফল দিয়ে। মই যেতিয়া ছোৱালীজনী মানে তেওঁ ভায়েকৰ ছোৱালী, তাই গ্ৰিলৰ ভিতৰত তাই সিটো ঘৰত সোমাই কুকুৰৰ লগত ধেমালি কৰি আছোঁ ক'লে। জাহাই যেতিয়া অলপমান কিবা চাগে গম পালে, তাইতো এতিয়া মানে পূৰা হেৰি হৈ আছে দেই, ক'ব নোৱাৰা হৈ আছে ছোৱালীজনী, যিহেতুকে মাক দেউতাক ওলাই গ'ল। তাই গ্ৰিলৰ ভিতৰত তাই যেতিয়া চিঞৰিছে, মই আহিহে সুধিছোঁ কি হ'ল, তেতিয়া মই দেখা পাইছোঁ মানুহজন পৰি আছে, মূৰত মাৰি থৈ যোৱা আছে মানুহগৰাকীৰ ভিতৰত। মানে ইমানো নিৰাপত্তা নাইকিয়া হ'ব নালাগে। গাঁওখন এমাহৰ গেপত যদি এনেকুৱা ঘটনা হয়, মুঠতে কি হ'ল, মোৰ নিজৰ ঘৰতে নিজৰ নিৰাপত্তা নাইকিয়া নিচিনা হ'ব। এতিয়া তেনেকুৱা দুৰ্বৃত্ত আহিব, দুৱাৰ খুলি দিম, ওলাম আৰু মানুহজনটো ব্যস্ততাত যাবই লাগিব, মই হ'লেও যাব লাগিব। দিন দুপৰতে হত্যা কৰি থৈ গৈছে। এতিয়া ধৰকচোন দিন দুপৰ মানে 9টা, 9:30, 10টাৰ ভিতৰত। আৰু গোলাঘাটৰ বাদুলিপাৰত এই ঘটনা সংঘটিত হৈছে আৰু এই মুহূৰ্তত ফোন লাইনত আমি সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক দীপক হাজৰিকাৰ সৈতে। দীপক, গোলাঘাটৰ বাদুলিপাৰত এই ঘটনা সংঘটিত হৈছে, অধিক জানিব বিচাৰিছোঁ এই মুহূৰ্তত। হয় বাবিচি, ক'ব লাগিব যে এই মুহূৰ্তত গোলাঘাট জিলাৰ বোকাহাট সমষ্টিৰ অন্তৰ্গত বাদুলিপাৰত এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ইতিমধ্যে আজি দিন দুপৰতে দুগৰাকী ব্যক্তিক অচিনাক্ত দুৰ্বৃত্তই এগৰাকীক ইতিমধ্যে হত্যা কৰিছে আৰু এগৰাকী মহিলাক ইতিমধ্যে সংকটজনক অৱস্থাত যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে। আমি পূৰ্বতে গম পাইছিলো যে মহিলাগৰাকীৰ মৃত্যু হৈছে, কিন্তু বৰ্তমানলৈকে মৃত্যুৰ খবৰ এই মুহূৰ্তলৈকে জানিব পৰা নাই, সঠিক খবৰ জানিব পৰা নাই। কিন্তু অতি সংকটজনক অৱস্থাত ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি আমি স্থানীয় লোকে জানিবলৈ দিছে। আৰু এই কথা ক'ব লাগিব যে বাদুলিপাৰত আজি বহুদিন ধৰি এই একেটা অঞ্চলতে একেটা পৰিয়ালতে প্ৰায় কেইবাটাও ঘটনা ইতিমধ্যে সংঘটিত হৈছিল। যোৱা বছৰ একেটা পৰিয়ালৰ 3জনকৈ ব্যক্তিক নৃশংসভাৱে হত্যা কৰিছিল আৰু একেটা বংশতে একেটা চুবুৰীতে আজি এক অনুৰূপ ঘটনা সংঘটিত হৈছিল। আজি দিনৰ ভাগত প্ৰায় 10মান বজাত উক্ত গাঁৱৰে সোণেশ্বৰ গগৈ ইতিমধ্যে পাণ পাৰি আছিল আৰু পাণ পাৰি থকা অৱস্থাত অচিনাক্ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰি থৈ গ'ল আৰু ভিতৰত তেওঁৰ পত্নী দেৱী গগৈ ইতিমধ্যে কাম কৰি থকা অৱস্থাতে অচিনাক্ত দুৰ্বৃত্তই অতি গুৰুত্বভাৱে তেওঁক আঘাত কৰিছে আৰু নৃশংসভাৱে আক্ৰমণ কৰিছে। আৰু এই মুহূৰ্তত ক'ব লাগিব যে সমগ্ৰ অঞ্চলটোতে চেপা উত্তেজনাই বিৰাজ কৰিছে। ইতিমধ্যে যোৱা সময়ছোৱাত যি ঘটনা সংঘটিত হৈছিল, আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু ইতিমধ্যে আমি আহি উপস্থিত হোৱাৰ পাছতে যি ঐতিহাসিক যি জিন্তু গগৈ পথ, এই জিন্তু গগৈ পথ ইতিমধ্যে স্থানীয় লোকে অৱৰোধ কৰিছে, কিয়নো বাৰম্বাৰ অভিযোগ কৰাৰ পাছতো কিন্তু আৰক্ষীয়ে এই দুষ্কৃতিকাৰীক যি চিনাক্ত কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু এই মুহূৰ্তত ক'ব লাগিব যে সোণেশ্বৰ গগৈক অতি নৃশংসভাৱে হত্যা কৰিলে আৰু তেওঁৰ পত্নী দেৱী গগৈক ইতিমধ্যে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। সমগ্ৰ অঞ্চলটোতে চেপা উত্তেজনাই বিৰাজ কৰিছে। ইতিমধ্যে স্থানীয় আৰক্ষী আহি উপস্থিত হৈছেহি আৰু এক প্ৰকাৰ ক'ব লাগিব যে স্থানীয় লোকসকল যথেষ্ট উত্তেজিত হৈ পৰিছে, কিয়নো একেটা চুবুৰীতে একেটা বংশতে বাৰে বাৰে এনেধৰণে নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। আৰু এই মুহূৰ্ততো কিন্তু সমগ্ৰ অঞ্চলটোতে চেপা উত্তেজনাই বিৰাজ কৰিছে আৰু কিছু সময়ৰ পাছতে হয়তো মৃতদেহ নিবৰ কাৰণে আৰক্ষী ইয়াত উপস্থিত হ'বহি। পৰৱৰ্তী সময়ত আমি জনাবলৈ চেষ্টা কৰিম সেই আক্ৰমণ
কৰা যিগৰাকী মহিলাগৰাকী কেনেধৰণৰ অৱস্থাত আছে, তেওঁৰ স্বাস্থ্য কেনেধৰণৰ অৱস্থাত আছে, পৰৱৰ্তী সময়ত আমি জনাবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে ঐতিহাসিক ধুদৰ আলি ইতিমধ্যে স্থানীয় ৰাইজে ইতিমধ্যে আবদ্ধ কৰি ৰাখিছে, ব্লক কৰি দিছে, কোনো যান জঁট যাব নোৱাৰে। যেতিয়ালৈকে দোষীক চিনাক্ত কৰিব নোৱাৰে তেতিয়ালৈকে ৰাস্তা খুলি দিয়া নহ'ব বুলি ইতিমধ্যে স্থানীয় লোকে প্ৰতিবাদকাৰীসকলে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু বৰ্তমান সময়তো কিন্তু এক চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। হয়, দীপক হাজৰিকা, পূৰ্বৰে পৰা একেটা চুবুৰীতে এই ঘটনা সংঘটিত হৈছে, হত্যাকাণ্ডৰ দৰে ঘটনা সংঘটিত হৈছে। আৰু যিহেতু আপুনি উল্লেখ কৰিছে যে যোৱা বছৰো হত্যাকাণ্ড সংঘটিত হৈছে একেটা চুবুৰীতে, গতিকে হত্যাকাণ্ডৰ এটা পেটাৰ্ণ চলি আছে। কিন্তু এই মুহূৰ্তলৈকে গোলাঘাট আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই, দুৰ্বৃত্তক কিয় চিনাক্ত কৰিব পৰা নাই? নিশ্চয়কৈ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে যোৱা বছৰটো ইতিমধ্যে একেটা পৰিয়ালৰ 3জনকৈ ব্যক্তিক নৃশংসভাৱে হত্যা কৰিছিল। আৰু ইতিমধ্যে আমি জানিব পাৰিছো যে যোৱা বছৰো আৰু কিছুদিনৰ পূৰ্বে এগৰাকী যুৱতীকো তেনেধৰণে মুখত খোপা দি এনেধৰণৰ হত্যাৰ চেষ্টা কৰিছিল। কিন্তু পৰিয়ালৰ লোকে গম পোৱাৰ পাছত সেই ছোৱালীজনী ইতিমধ্যে প্ৰাণ